নমস্কাৰ ডিস্ট্ৰিক্ট কমিশনৰ পৰা এখন বিশেষ অৰ্ডাৰ আহিছে আৰু যি অৰ্ডাৰটো আমাৰ প্ৰতিখন বিদ্যালয়ৰ শিক্ষাগুৰু ছাৰবাইদেউসকল লগতে ছাত্ৰ ছাত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ অভিভাৱক অভিভাৱিকাসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ অৰ্থাৎ আমাৰ ডিস্ট্ৰিক্ট কমিশনৰ পৰা যি অৰ্ডাৰখন আহিছে এই অৰ্ডাৰখনৰ বিষয়ে আজি আমি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক ক'বলৈ যত্ন কৰিম নমস্কাৰ আপোনালোক সকলোকে মোৰ টিচাৰ্ছ গাইড এমবি চেনেললৈ স্বাগতম জনাইছোঁ আজি ডিস্ট্ৰিক্ট কমিশনৰ পৰা এখন বিশেষ অৰ্ডাৰ আহিছে আৰু যি অৰ্ডাৰখন আহিছে আমাৰ অফিচ অফ দা ডিস্ট্ৰিক্ট কমিশনাৰ কাৰ্বি আংলং ডিপু ফালৰ পৰা আহিছে আৰু এই অৰ্ডাৰখন এনেধৰণে আহিছে যোৱাকালি অৰ্থাৎ 24 অক্টোবৰ আজি হৈছে 25 অক্টোবৰ 24 অক্টোবৰ 2025 ডেটতে প্ৰকাশ পাইছে আৰু এই অৰ্ডাৰখন হৈছে যে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ আধাৰ কাৰ্ড বনোৱাটো মেণ্ডেটৰী অৰ্থাৎ যাতে প্ৰতিজন ছাত্ৰ ছাত্ৰীসকলৰ আধাৰ কাৰ্ড বনোৱা হয় লগতে আমাৰ ইউডেছ পোৰ্টেলত দেখা গৈছে যে কিছুমান ছাত্ৰ ছাত্ৰীৰ MBU অৰ্থাৎ মেণ্ডেটৰী বায়োমেট্ৰিক আপডেট দেখুৱাই আছে অৰ্থাৎ এই মেণ্ডেটৰী বায়োমেট্ৰিক আপডেট আহি আছে কিছুমান ষ্টুডেণ্টৰ তো এই মেণ্ডেটৰী MBU কৰিবলৈ বহুতো ছাত্ৰ ছাত্ৰী এতিয়াও থাকি গৈছে যাৰ বাবে আমাৰ ডিস্ট্ৰিক্ট কমিশনাৰ তথা ডিস্ট্ৰিক্ট কমিশনাৰৰ ফালৰ পৰা কেইটামান আধাৰ চেণ্টাৰ তথা এই আধাৰ ক্ৰিয়েট কৰিবলৈ আধাৰ চেণ্টাৰ হিচাপত দিয়া হৈছে আৰু এই চেণ্টাৰ হিচাপত স্কুলসমূহ সিলেক্ট কৰি দিয়া হৈছে তো এতিয়া কথা হ'ল যি স্কুলসমূহ দিয়া হৈছে ভেনু হিচাপত বা এই MBU আপডেট কৰিবলৈ যি ভেনুসমূহ দিয়া হৈছে আমাৰ হাৰাঘাট ব্লকত পাই 22খন স্কুলক ইয়া MBU আপডেট কৰিবলৈ ভেনু দিয়া হৈছে আৰু এই ভেনুসমূহত আমাৰ হাৰাঘাট ব্লকৰ অন্তৰ্গত যিসমূহ বিদ্যালয়ৰে ষ্টুডেণ্টসমূহৰ আমাৰ প্ৰায় প্ৰতিখন বিদ্যালয়তে MBU আপডেট কথা মেণ্ডেটৰী বায়োমেট্ৰিক আপডেট কৰিবলৈ ষ্টুডেণ্ট আছে এই মেণ্ডেটৰী বায়োমেট্ৰিক আপডেট কৰিবলৈ পোনপ্ৰথমে প্ৰতিখন বিদ্যালয়ৰ শিক্ষাগুৰু ছাৰবাইদেউসকল আপোনালোকে ছাত্ৰ ছাত্ৰীসকল লগতে ছাত্ৰ ছাত্ৰীৰ গাৰ্ডিয়ানসকলক আপোনালোকে ইনফৰমেশ্যন দিব লাগিব আৰু ইনফৰমেশ্যন দি সেই ষ্টুডেণ্টখিনিক সেই আধাৰ চেণ্টাৰলৈ বা সেই যি স্কুলখন চিলেক্ট কৰা হৈছে MBU আপডেট কৰিবলৈ সেই স্কুলত নিৰ্ধাৰিত সময়ত অৰ্থাৎ ইয়াতে ডেটটো চিডিউল কৰা হৈছে আপোনালোকে নিজৰ ক্লাষ্টাৰ গ্ৰুপত সেই যোনটো ফাইল আছে সেই অৰ্থাৎ যি ভেনুটো আছে আপোনালোকে সেইটো পাই যাব আৰু ডেট ৱাইজ যেনে অহা অক্টোবৰৰ পৰা 27 অক্টোবৰৰ পৰা এই MBU আপডেটটো আৰম্ভ হ'ব আপোনালোকে নিশ্চয় দেখা পাই আছে ডেটসমূহ সেই ডেট হিচাপত আপোনালোকে নিজৰ স্কুলৰ অৰ্থাৎ প্ৰতিটো ক্লাষ্টাৰতে প্ৰায় এখনকৈ এই MBU আপডেট কৰিবলৈ ভেনু দিয়া হৈছে তো সেই নিজৰ ক্লাষ্টাৰৰ যি স্কুলখন আছে সেই স্কুলত আপোনালোকে আপডেট কৰিবলৈ গাৰ্ডিয়ানসকলক ইনফৰমেশ্যন দিব তো ছাৰবাইদেউসকল ভিডিঅ'টোৰ যোগেদি কথাখিনি জনালোঁ আৰু যিসমূহ ষ্টুডেণ্টৰ আধাৰ নাই সেই ষ্টুডেণ্টখিনিকো অতি সোনকালে আধাৰ বনাবলৈ আপোনালোকে নিৰ্দেশনা দিব যিহেতু আধাৰ নহ'লে কোনো এজন ছাত্ৰ ছাত্ৰী আমি ইউডেছ পৰ্টেলত এণ্ট্ৰি কৰিব পৰা নাই লগতে আপাৰ ID জেনেৰেট কৰিব পৰা নাই তো ছাৰবাইদেউসকল ভিডিঅ'টোৰ যোগেদি জনালোঁ আপোনালোকে অতি সোনকালে ছাত্ৰ ছাত্ৰীৰ গাৰ্ডিয়ানসকলক ইনফৰমেশ্যন জনাব আৰু লগতে যেন ছাত্ৰ ছাত্ৰীৰ গাৰ্ডিয়ানসকলে যেন ছাত্ৰ ছাত্ৰীসকলৰ MBUটো আপডেট কৰি লয় আৰু যিসমূহ আধাৰ বনা নাই তেওঁলোকে যেন অতি সোনকালে আধাৰটো বনাই লয় তো ভিডিঅ'টোৰ যোগেদি কথাখিনি জনালোঁ ছাৰবাইদেউসকল আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ গাৰ্ডিয়ানসকল কথাখিনি বুজি পায় আৰু এই MBUটো আপডেট কৰি লয় ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ